নমস্কাৰ আৰম্ভ কৰিছোঁ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী নিৰ্বাচনী ফলাফলৰ পিছতে আজি অগপৰ প্ৰথমখন বিধায়িনী দলৰ বৈঠক নৱনিৰ্বাচিত বিধায়কসহ অগপৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ ৰাজ্য সভাপতিৰ উপস্থিতিত যৌথ সভাৰ আয়োজন দিলীপ শইকীয়াৰ লগতে জয়ন্ত মল্ল বৰুৱাৰো অংশগ্ৰহণ অগপৰ দলপতি হিচাপে নিৰ্বাচিত অতুল বৰা কেশৱ মহন্তক অগপৰ উপ দলপতিৰ দায়িত্ব আৰু খিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ গৈছোঁ জনতা পাৰ্টিৰ অন্যান্য নেতাসকল আমাৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল ভাতৃ ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল নৱনিৰ্বাচিত বিধায়কসকল আজিৰ দিনটো মই ভাবোঁ যে এটা স্মৰণীয় দিন 2026 বিধানসভা নিৰ্বাচনত NDAৰ মনোনীত প্ৰাৰ্থী আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী যিসকল নিৰ্বাচিত হ'ল আজি আমি প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু ঠিক সেই দিনটোতেই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বও আহি আমাৰ মাজত উপস্থিত হ'ল আমি তেখেতসকলৰ উপস্থিতিৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নৱনিৰ্বাচিত আমাৰ কেউগৰাকী আমাৰ সতীৰ্থক আমি আকৌ এবাৰ স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ আপোনালোক সকলোৱে জানে যে এইবাৰ আমাৰ ৰাজ্যখনত এক অভূতপূৰ্ব নিৰ্বাচনী ফলাফল আমি দেখা পালোঁ 102খন আসন তাৰে 82খন ভাৰতীয় জনতা পাৰ্টি 10খন অসম গণ পৰিষদৰ আৰু 10খন BPFৰ সৰ্বমুঠ 102খন এই অভূতপূৰ্ব বিজয় এই ঐতিহাসিক বিজয় অসমৰ ৰাজনৈতিক ইতিহাসত সোণালী আখৰেৰে সদায় লিখা থাকিব স্বাধীনতাৰ পিছত যিমানবোৰ চৰকাৰ হ'ল এনেকৈ চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু তাৰ বাবে আমি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবই লাগিব আৰু লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰ নেতৃত্বত ৰাজ্যখনত দল আছে আমি তেখেতক বহুত বহুত ধন্যবাদ আৰু আমি কৃতজ্ঞতা জনাইছোঁ লগতে অসমবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এনে অভূতপূৰ্ব ৰায়ৰ বাবে তো আপোনালোকে সকলোৱে জানে যে নিৰ্বাচনৰ পাছত কংগ্ৰেছ তথা বিৰোধী দলে চৰকাৰ পাতি লৈছিলে চান্দা বৰঙণি সৰগত কৰিছিলে মন্ত্ৰী সভা হৈছিলে কিন্তু ভোটৰ বাকচত EVMত নোলাল আৰু আমি তেতিয়াই কৈছিলোঁ যে নিৰ্বাচনী ফলাফলৰ পিছত কংগ্ৰেছ বা বিৰোধী দলসমূহে ক'ব যে EVM টেম্পাৰিং কৰিলে ইটো কৰিলে আৰু সেইখিনিয়ে আপোনালোক সকলোৱে আজি প্ৰত্যক্ষ কৰিছে আমি অনুভৱ কৰোঁ যে 2016ৰ পৰা এতিয়ালৈকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখনত যিমানবোৰ উন্নয়নৰ কাম হৈছে আৰু বিশেষকৈ 2021ৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজ্যখনৰ বিকাশ তীব্ৰতৰ কৰিবৰ কাৰণে যিবিলাক পৰিকল্পনা কৰিছিল বহু পৰিকল্পনাই আপোনালোকে দেখিছে যে ইতিমধ্যে সাকাৰ ৰূপ পাইছে আৰু বহু পৰিকল্পনা কৰি আধাৰশিলা স্থাপন কৰিছে যিবোৰ এই কাৰ্যকালটোত আমি হয়তো শুভ উদ্বোধন কৰা সকলোৱে আমি দেখিবলৈ পাওঁ বন্ধুসকল ৰাজ্যখনত এনে বিকাশ আৰু উন্নয়ন কস্মিন কালেও হোৱা নাই আৰু সেইকাৰণেই কংগ্ৰেছ আৰু কোনোদিনে ক্ষমতাত আহিব নোৱাৰে আৰু কংগ্ৰেছৰ লগত যিবিলাক আঞ্চলিক দল বুলি কৈ লগ লাগিছিল মই তেতিয়াই কৈছিলোঁ যে এইবিলাক কংগ্ৰেছৰ সৃষ্ট 860জন অসম আন্দোলনত হত্যা কৰিছিল যাক আমি শ্বহীদ বুলি কৈছিলোঁ সেই হত্যাকাৰী দলৰ লগত লগ লাগি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয় স্বাভাৱিকতে অসমৰ জনসাধাৰণে তেনে আঞ্চলিকতাবাদৰ নামধাৰী সকলক ৰিজেক্ট কৰিব পোনছাটেই নাকচ কৰিছে আৰু বিজেপিৰ নেতৃত্বত আজি মিত্ৰজোঁটে 102খন আসনেৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ইয়াতকৈ আৰু ভাল দিন আমাৰ কাৰণে কি থাকিব পাৰে তো এনে শুভক্ষণত আমি নিশ্চয় সকলোৱে যিসকল আমি নিৰ্বাচিত হৈছোঁ বা যিকেইটা দল আছে সকলোৱে
আমি পুনৰ সংকল্পবদ্ধ হ'ব লাগিব যে পূৰ্বতকৈ অধিক কেনেকৈ খৰতকীয়াভাৱে ৰাজ্যখনৰ উন্নয়ন বিকাশ আমি ত্বৰান্বিত কৰোঁ। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। আৰু মই নিশ্চিত অহা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ যি চৰকাৰ হ'ব বুলি আমি আশা কৰিছোঁ, নিশ্চিতভাৱে এই 5টা বছৰত এখন সুকীয়া ছবি অসমৰ জনসাধাৰণে, দেশৰ জনসাধাৰণে নিশ্চয় দেখিবলৈ পাব। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি যিবিলাক কৰিবলগীয়া আছে, যিবিলাক মৌলিক সমস্যা, যিবিলাক সমস্যা পূৰ্বৰে পৰা আছিল কিন্তু বহুখিনি ইতিমধ্যে বহুলাংশে সমাধান হৈছে। আজি বিদেশী নাগৰিকৰ ইছ্যুটো এটা ভয়াৱহ ইছ্যু, যিটো ইছ্যুৱে অসমৰ মানুহক সদায় শংকিত কৰি ৰাখে যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে আমাক সংখ্যালঘু পৰিণত কৰিব নেকি। সেই যে ভয়, সেই শংকা, সেই ভয় শংকাৰো এটা অন্যতম কাৰণ এই নিৰ্বাচনী ফলাফল। গতিকে এনেবোৰ ক্ষেত্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিখিনি যোৱা সময়ছোৱাত হৈ গ'ল, আমি বহুগুণে আমি কাম কৰিবলৈ আমি সংকল্পবদ্ধটো হ'বই লাগিব আৰু হ'বই, আৰু ভৱিষ্যতৰ দিনত আমি নিশ্চয় দেখিবলৈ পাম। দিলীপ শইকীয়া ডাঙৰীয়া নিৰ্বাচনত তেখেত আমাৰ সমষ্টিটো গৈছিল, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া অহৰহ ঘূৰি আছিল। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীন ডাঙৰীয়াও আহিছিল। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অগণন নেতা আছিল। আৰু মই অনুভৱ কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সাংগঠনিক কাম কাজবিলাকত যিদৰে গুৰুত্ব দিয়ে, যিদৰে জনসংযোগৰ কাৰণে কাম কাজ কৰে, তাৰ বাবে হয়তো দেশৰ বিভিন্ন ৰাজ্যত এটা যোগাত্মক ফলাফল আমি সকলোৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই সেইকাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক মই সদায় কৈছোঁ যে আমি কাম কাজত কেতিয়াও ফাঁকি দিলে নহ'ব, আমি নিষ্ঠাৰে কৰিব লাগিব। আমি কেনেকৈ মানুহক কানেক্ট কৰিব পাৰোঁ, এইটো তথ্য প্ৰযুক্তিৰ যুগত আমি কেনেকৈ মানুহৰ মাজত কিদৰে আমি সোমাব পাৰোঁ, আমি তাৰ কাৰণে সদায় সচেষ্ট হৈ ভৱিষ্যতৰ দিনত কাম কৰিব লাগিব। আজি আমাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ যিখন আমি প্ৰথম বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিলোঁ, তাত দলপতি, উপদলপতিৰ লগতে মুখ্য সচেতক, সচিব নিৰ্বাচিত কৰিলোঁ। আৰু আমাৰ তৰফৰ পৰা অগপ বিধায়িনী দলে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে যোৱা দিনবিলাকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যিমানখিনি কাম হ'ল, যিদৰে উন্নয়ন হ'ল, যিদৰে বিকাশ হ'ল, যিদৰে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিলে, ৰাজ্যখনলৈ সমৃদ্ধি আহিলে, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো অগপ বিধায়িনী দলৰ তৰফৰ পৰা আমি ৰাজহুৱাভাৱে আজি প্ৰস্তাৱ কৰিছোঁ। অৱশ্যে দুয়োটা বিধায়িনী দলৰ বৈঠকতেই দলপতি নিৰ্বাচিত হ'ব, কিন্তু আমাৰ প্ৰস্তাৱটো আমি ইতিমধ্যে আমি আগবঢ়াইছোঁ। মই বিশেষ নকওঁ, দিলীপ শইকীয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ উপস্থিতিয়ে আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাক আমাৰ উৎসাহ যোগাইছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা আমাৰ লগত বুজা পৰাকে ধৰি সকলো কামত ৰাজ্যিক সভাপতিগৰাকীৰ লগতে জড়িত আছিল। আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো বহুত বহুত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ দুয়োগৰাকী বাইদেউ পুৰণা বিজেপিলৈ বিয়া হ'ল, আজি দুয়োগৰাকী আমি অত্যন্ত আনন্দিত হৈছোঁ। বাইদেউ দুগৰাকী আমাৰ মাজত পাই অত্যন্ত আনন্দিত হৈছোঁ, ভাল লাগিছে। বাকী আমাৰ राजू जी प्रथमबार कारण आए कल कैसे अभी तक नहीं गया वहाँ पे, बोला आइए आप एक बार आने से। लेकिन वहाँ पे असम गण परिषद का ऑफिस में तो ज्यादा नॉन वेज चलता है, आपको वेज खिलाएंगे आपको वेज खिलाएंगे। बाकी दूसरा के लिए हम लोग नॉन वेज व्यवस्था किया है। बहुत बहुत धन्यवाद राजू जी, आपको भी मदद चाहिए हमेशा। और बाकी ऋतुपर्ण बरुवा डांगरिया आमार भक्त राय आमी सकलोके बहुत बहुत धन्यवाद जनाइছোঁ। आमार दुगराकी ज्येष्ठ नेता फणिभूषण चौधरी डांगरिया और आमार वीरेन्द्र प्रसाद बच्च डांगरिया दुगराकी आज माने অবজাৰ্ভাৰ হিচাপে আছিল বিধায়িনী দলৰ বৈঠকত। তেখেতসকলৰ কথাবিলাক কৈছে, খুবেই ভাল লাগিছে আজিৰ দিনটো। মই নৱনিৰ্বাচিত বিধায়কসকলক মই বহুত বহুত অভিনন্দন জনাইছোঁ। আগন্তুক দিনবিলাক তেওঁলোকৰ মানে ভাল হওক আৰু বিপদে আপদে সকলো সময়তে সমষ্টিবাসীৰ লগত আৰু অসমবাসীৰ লগত থাকক, এই অনুৰোধটো তেওঁলোকৰ প্ৰতি ৰাখিছোঁ। বিশেষ নাই, সকলোকে ধন্যবাদ। দিলীপ শইকীয়া ডাঙৰীয়াক মই আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াক আপোনালোকক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ।
NDA মিত্ৰজোঁটৰ অন্যতম ঘটক দল অসম গণ পৰিষদ দলৰ ৰাজ্যিক বা কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আজি এক সুন্দৰ এক ঐতিহাসিক মুহূৰ্তৰ শুভ ক্ষণত আমি উপস্থিত হৈছোহি। মই পোনপ্ৰথমে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা আজি মই যিখিনি শুনিলোঁ অগপ দলৰ বিধায়িনী দলৰ নৱনিৰ্বাচিত দলপতি পৰম শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়ালৈ মই অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। অগপ দলৰ আন এগৰাকী সন্মানীয় কাৰ্যকৰী সভাপতি তথা আজি নৱনিৰ্বাচিত উপদলপতি অগপ দলৰ পৰম শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়ালৈও আমাৰ দলৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মঞ্চত উপবিষ্ট অগপ দলৰ জ্যেষ্ঠ নেতা সাংসদ শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সন্মানীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া সহিতে অগপ দলটোৰ সন্মানীয় অন্যান্য জ্যেষ্ঠ নেতৃবৃন্দ, দুগৰাকী ইতিমধ্যে পৰিচয় হ'ল নৱনিৰ্বাচিত বিধায়কৰ আৰু বাকী 8গৰাকী বৰপেটাৰ পৰা দীপক দাস ডাঙৰীয়া, বিলাচীপাৰাৰ পৰা জীৱেশ ৰায় ডাঙৰীয়া, আমাৰ বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰী বাইদেউ ডাঙৰীয়ানী, আমাৰ তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, আজু শুৱালকুছিৰ পৰা প্ৰকাশ দাস ডাঙৰীয়া, আমাৰ বজালীৰ পৰা আমাৰ পৰমেশ্বৰ ৰায় ডাঙৰীয়া, আমাৰ তিয়কৰ পৰা বিকাশ শইকীয়া ডাঙৰীয়া, আমাৰ গুৱাহাটীৰ ওচৰৰে ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত ডক্টৰ তপন দাস ডাঙৰীয়া, এই 10গৰাকী নৱনিৰ্বাচিত সন্মানীয় অগপ দলৰ বিধায়কলৈ আমি আমাৰ দলৰ ফালৰ পৰা জনালোঁ আন্তৰিক অভিনন্দন। আৰু আমি আশাবাদী অনাগত 5 বছৰ আপোনালোকে ৰাজ্যবাসীৰ প্ৰতি অধিক দায়িত্বশীল হৈ আপোনালোকে ৰাইজৰ সেৱা কৰাৰ বাবে সদা তৎপৰ হৈ থাকিব। অতুল দাই গোটেই কথাখিনি কৈছে যে অসমৰ ৰাজনীতিত 4 মে'ৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত কোনো এখন ৰাজ্যত এনে ঐতিহাসিক জয় যাক কোৱা হৈছে হিষ্টৰিক মেণ্ডেট, এই জয় আমি ভাবোঁ অসমৰ খিলঞ্জীয়া জনগণৰ জয়। এই জয় অসমক ভাল পোৱা, দেশক ভাল পোৱা প্ৰতিগৰাকী অসমবাসীৰ জয়। আৰু আমি তৃতীয়বাৰৰ বাবে অসমত আকৌ এবাৰ কৰ্মদক্ষ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NDAৰ তৃতীয়টো কাৰ্যকালৰ বাবে নিশ্চয় আমি ভবা ধৰণে আগন্তুক দিনত NDA তেখেতক নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী। আৰু তেখেতৰ নেতৃত্বতে আমি আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িম। মই ইচ্ছাগতে অসমৰ জনদৰদী কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অগপ দলৰ আজিৰ মজিয়াৰ পৰা মই আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যখনৰ যিসমূহ প্ৰত্যাহ্বান বা জ্বলন্ত সমস্যা দশক ধৰি আমি ভুগি আছিল, 55 বছৰ কংগ্ৰেছে
আমাৰ খিলঞ্জীয়া মানুহ বা অসমখনৰ প্ৰতি যি অন্যায় অবিচাৰ কৰি গ'ল তাৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ল 9 এপ্ৰিল তাৰিখে এই ঐতিহাসিক ৰায়দান গণতান্ত্ৰিক উপায়েৰে সাব্যস্ত কৰিলে আৰু তাৰ পৰিণাম আমি 4 মে'ত দেখিবলৈ পালোঁ। NDA 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু যদি ভোট শ্বেয়াৰৰ কথাও আমি চাওঁ তেতিয়াহ'লে 50%তকৈ বেছি ভোট এইবাৰ NDA মিত্ৰজোঁটে ৰাজ্যখনত লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। অগপ দলৰো ভোট শ্বেয়াৰ বাঢ়িছে, বিজেপিৰো ভোট শ্বেয়াৰ বাঢ়িছে আৰু আমাৰ অন্য এটা মিত্ৰ দল BPF দলৰো তেওঁলোকৰো ভোট শ্বেয়াৰ বাঢ়িছে পূৰ্বতকৈ। গতিকে ইয়ে প্ৰমাণ কৰে যে এই নিৰ্বাচন প্ৰতিষ্ঠানৰ সপক্ষে আছিল, প্ৰ এষ্টাব্লিছমেণ্ট আছিলে। গতিকে এই নিৰ্বাচনে কেইবাটাও দিশক চুই গৈছে আৰু আমি আশাবাদী অহা 5 বছৰ আমি আমাৰ যি ৰাজ্যৰ প্ৰতি দায়বদ্ধতা থাকিব বা ইতিমধ্যে আমি 2টা বা 3টা দলে বা NDA হিচাপে যি সংকল্প পত্ৰ বা মেনিফেষ্টো আমি প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত দিছোঁ, সেই মেনিফেষ্টোৰ প্ৰতিটো বিষয় অনাগত দিনত প্ৰাথমিকতাৰ আধাৰত অন প্ৰায়ৰিটি আমি প্ৰতিটো বিষয় আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িম। অগপ দল মই যেতিয়াৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত আছোঁ 2001 চনত যেতিয়া প্ৰথম মিত্ৰতা হৈছিল সেই দিনৰ কথাও মনত আছে। তাৰ পৰৱৰ্তী সময়ত অসমৰ যি ৰাজনৈতিক আমি দেখিলোঁ যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিটো অত্যন্ত প্ৰত্যাহ্বানৰ মাজতো আমি কেতিয়াবা সৰু সুৰা 2-এটা মতৰ অমিল নিশ্চয় হৈছে, কিন্তু আমাৰ মাজত কেতিয়াও মনৰ অমিল হোৱা দেখিবলৈ পোৱা নাই। যোৱা 1 চনৰ পৰা যদি আমি 26 চনলৈ চাওঁ, অৰ্থাৎ আমাৰ এই গোটেই মানে ৰূপালী জয়ন্তী বৰ্ষ হৈ গ'ল আমাৰ মোটামুটি মিত্ৰতাৰ। গতিকে 25 বছৰীয়া আমাৰ ৰাজনৈতিক যি মিত্ৰতাৰ ৰাজনীতি, এই ৰাজনীতিত কেতিয়াবা সৰু সৰু 2-এটা কথা হৈছে, কিন্তু বহুত দিন ইয়াৰ কোনো ধৰি ৰখা নাই। অগপও ধৰি ৰখা নাই, বিজেপিও ধৰি ৰখা নাই, কাৰণ আমি জানো যে ৰাজ্যখনক যদি আগবঢ়াই লৈ যাব লাগে তেনেহ'লে আঞ্চলিকতাৰ বাদৰ যি আচলতে প্ৰকৃত, মই ক'ম যে অগপ দলটো ৰাজ্যখনৰ বা দেশখনৰ ভিতৰত আঞ্চলিকতাবাদৰ ধ্বজাবাহক এটা পিয়ৰ ৰাজনৈতিক এটা দল, পিয়ৰ, যাৰ নেকি কোনো ধৰণৰ ভাজ নাই কথা আৰু কামত। গতিকে আঞ্চলিকতাবাদ বহুত ওলাইছে, এতিয়া দেখিছোঁ আমি কাৰোবাৰ ইচাৰাত উঠিব ক'লে উঠে, কাৰোবাৰ ইচাৰাত বহিব ক'লে বহে। আৰু তেওঁলোকেতো দেখিছিলে আমি কথাবিলাক কি ধৰণে কথাবিলাক কৈছিল। গতিকে সকলো লিখা আছে বাৰু, আৰু ৰাইজেও বুজি পায়। ইমান ৰাইজক আৰু এতিয়া অসচেতন বা তেওঁলোক জাগ্ৰত নহয় বুলি বা শিক্ষিত নহয় বুলি তেওঁলোকে হয়তো ভাবিছিল, কিন্তু অসমৰ ৰাইজে অত্যন্ত সজাগ সচেতনতাৰে আৰু পৰিপক্কতাৰে এই 4 তাৰিখত যি ফল দিলে আমাক, এয়া নিশ্চয় অসমৰ বুৰঞ্জী বা অসমৰ ভৱিষ্যতৰ দিনৰ বাবে এয়া এক সোণালী অধ্যায় হিচাপে পৰিগণিত হ'ব। মই অগপ দলৰ তামাম কাৰ্যকৰ্তা যিসকলে বুথে বুথে NDAৰ জয়ৰ কাৰণে দিন ৰাত একাকাৰ কৰি পৰিশ্ৰম কৰিলে, প্ৰতিগৰাকী অগপ দলৰ সন্মানীয় জ্যেষ্ঠ নেতাকে ধৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। লগতে আমাৰ অগপ দলৰ ভাতৃ ভগ্নী আটাইকেইটা যি আমাৰ সংগঠন আছে,
আটাইকেইটা সংগঠনলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে এতিয়া 5 বছৰ যোৱা 5 বছৰ ট্ৰেইলাৰখন দেখা পালে অসমৰ ৰাইজে। এতিয়া চিনেমাখন পুৰা চিনেমাখন অহা 5 বছৰত নিশ্চয় দেখিবলৈ পাব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 5 বছৰ আমি আধাৰশিলাহে স্থাপন কৰিম, এতিয়া উদ্বোধনৰ কাম কৰিম। এই 5 বছৰ আমাৰ বিকাশ, কেৱল মাত্ৰ বিকাশ, উন্নয়ন, কেৱল মাত্ৰ উন্নয়ন আৰু ৰাজ্যখনৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে অহা 5 বছৰ আমি বিৰাম বিশ্ৰামহীনভাৱে প্ৰতিশ্ৰুতি দিয়া ধৰণে অসমবাসীৰ সেৱাৰ কাৰণে সদায় আমি সক্ৰিয়তাৰে আমি কাম কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন আমাক দেখুৱাইছে বা আমি যি সপোন দেখুৱাইছোঁ সেইটো সহজতে ফলিওৱা সপোন নহয়। তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আমাক আহ্বান জনাইছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, সকলোৱে সমান লক্ষ্য, সমান আকাংক্ষাৰে, সমান প্ৰয়াসেৰে আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে সকলোৱে কাম কৰিম, NDA হিচাপে কাম কৰিম। আৰু আজিৰ এই মুহূৰ্তত মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আই অসমীক আমি ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী, স্বাৱলম্বী, স্বাভিমানী ৰাজ্য হিচাপে নিশ্চিতভাৱে আমি অনাগত 5 বছৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ ফালৰ পৰা চেষ্টা বা প্ৰয়াসৰ আমি কোনো ত্ৰুটি নকৰোঁ। আৰু 12 মে'ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ আছে সম্ভাৱনা। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰীক জনোৱা হৈছে আমন্ত্ৰণ। লোকভৱনত আনুষ্ঠানিকভাৱে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰীয়ে। চলিত বিধানসভা ভংগ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ নিৰ্দেশ ৰাজ্যপালৰ। আনহাতে 11 মে'ৰ পূৰ্বে অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু বিধায়িনী দলৰ মুৰব্বী কোন হ'ব সেয়া পৰ্যবেক্ষক JP নাড্ডাই সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰীৰ সৈতে আছে বিধায়ক ডক্টৰ অনুজ পেগু আৰু মানৱ ডেকা। ইতিমধ্যে নৱনিৰ্বাচিত বিধায়কসকল আহি বাহৰ পাতিছেহি গুৱাহাটীত। আজি সন্ধিয়া বা কাইলৈ বিধায়কসকলৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী শৰ্মা। আনহাতে 9 মে'ত ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত শপত ল'ব নতুন চৰকাৰে। আমি লগতে গাঁও চহৰ জিলা খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।